ফালৰ পৰা যোগদান কৰিবলৈ আহিছে। প্ৰথমতে মই তেওঁলোকক মোৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ, শুভেচ্ছা আগবঢ়াইছোঁ। কাৰণ তেওঁলোকে প্ৰথম অৱস্থাত আমাৰ লগতে একেলগে আছিল হ'বলা। পিছত মানে বিভিন্ন নেতাসকলৰ প্ৰলোভনত তেওঁলোকে আমাৰ দলক নেওচি পেলাই তেওঁলোকে বেলেগ দলত কাম কৰি পেলাই শান্তি পাব, তেওঁলোকৰ উন্নয়ন হ'ব, এই ধাৰণাৰে তেওঁলোকে হয়তো গৈছিলে। তেওঁলোকৰ ঘৰে ঘৰে চাকৰি দিয়া হ'ব বুলি কোৱাৰ কাৰণে আমাৰ দলক মানে খন্তেক সময়ৰ কাৰণে এৰি হ'লেও তেওঁলোকে বিভিন্ন দলত গৈ পেলাই কাম কৰিছিলে। তেওঁলোকে তাত গৈ পেলাই দেখা পালে যে তাত একো নাই, তাত শূন্য, জিৰ', মানুহ হিচাপে বাচি থাকিবৰ কাৰণেও তাত একো নাই। এই গতিকে তেওঁলোকে এই 2টা বছৰ বা 3টা বছৰ, কিছুমানে 3টা বছৰ ধৰি পেলাই প্ৰলোভনত কিবা গৈ ভুলি পেলাই তেওঁলোকে বেলেগ দলত গৈছিলে, কিবা বহুত ডাঙৰ আশা কৰি পেলাই গৈছিলে। কিন্তু তাত গৈ পেলাই হাগ্ৰামা দলৰ লগত থাকি কাম কৰাৰ সময়ত যেনেকুৱা ধৰণৰ শান্তি পাইছিলে এনেকুৱা ধৰণৰ তেওঁলোকে পোৱা নাই। মানুহ হিচাপে শ্ৰদ্ধা পাইছিলে, তেনেকুৱা ধৰণৰ তাত গৈ পেলাই একো পোৱা নাই। সেইকাৰণে তেওঁলোকে আকৌ নিজে মানে অনুতপ্ত হৈ পেলাই আমাৰ দলত যোগদান কৰিবলৈ আহিছে। তো আমি আগৰ দৰে আকৌ কাম কৰিব লাগিব, ৰাইজৰ হকে আমি কাম কৰিব লাগিব। সকলোৱে এতিয়া নিজৰ স্বাৰ্থক মানে নেওচি পেলাই সমাজৰ কাৰণে আমি কাম কৰিব লাগিব। তেওঁলোকে আমাক মানে যথেষ্ট ধৰণৰ সহায় কৰিব লাগিব। মানুহ হিচাপে আমি সমাজৰ কাৰণে সকলোৰে উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে তেওঁলোকেও এই কথাত মানে ভাল পাই পেলাই তেওঁলোকে আকৌ গুচি আহিছে। এইটো চৰ্চাটো চলে, যেনিবা আমাৰ লগতো আহে কেতিয়াবা মানে আমিও মানে কেতিয়াবা তেনেকৈ ৰাখোঁ আৰু তেওঁলোকক চাই থাকোঁ। চাই থকাৰ পিছত তেওঁলোকে কেতিয়াবা ভাবে যে এই বাইদেৱে আমাক গুৰুত্বই নিদিলে, এনেকৈ ভাবি পেলাই বেলেগৰ লগত আকৌ গৈ পেলাই তেওঁলোকে যোগদান কৰা, এইটো মই দেখা পাইছোঁ। যেনেকৈ বিভিন্ন সংগঠনৰ পৰাও আমাৰ দলত যোগদান কৰিছে। মানে পলিটিকেল পাৰ্টি নহয়, বেলেগ সংগঠনৰ ফালৰ পৰাও তেওঁলোকে আহি পেলাই যোগদান কৰিছে। এইটো আমাৰ কাৰণে, আমাৰ দলৰ কাৰণে বহুত মানে ডাঙৰ শুভজনক বাৰ্তা হয়। এই গতিকে মই ৰাইজলৈ যিসকলে আগবাঢ়ি আহিছে তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মৰম চেনেৰে তেওঁলোকক যাচিছোঁ। আমি একেলগে থাকি পেলাই সকলোৰে কাৰণে আমি কাম কৰিব লাগিব, নিজৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, সমাজখনৰ কাৰণে আমি কাম কৰিব লাগিব। সমাজখনক আমি আকৌ উচ্চ স্তৰলৈ লৈ যাবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই কাম কৰিব লাগিব। এইটো মই নাজানো, তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগো মই কৰা নাই। তেওঁ কি অৱস্থাত আছে সেইটোও মই জনা নাই। কি অৱস্থাত থকাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চিন্তা কৰিছে। তেওঁকতো মানে হাগ্ৰামা মহিলাৰে বহুত সুবিধা দি আহিছে, তেওঁ আন্দোলনকাৰী হয়। সেইকাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতক যথেষ্ট স্কোপ দিছে। এই স্কোপ দিয়াৰ পিছতো তেওঁ কি চিন্তা কৰি কি বিপদত পৰিছে মই নাজানো, যাৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰীক অলপ সময়ৰ কাৰণে ৰাখি পেলাই তেওঁ বেলেগ দলত যোগদান কৰি পেলাই ইলেকশ্যন খেলিব বিচাৰিছে। ইলেকশ্যন খেলক, আমাৰ বাধা দিয়াৰ একো কিবা নাই। মানে ময়দানত সকলোৱে নামিবৰ কাৰণে সকলোৱে অধিকাৰ আছে, কিন্তু জয়যুক্ত হোৱাটোহে ডাঙৰ কথা। এতিয়া নাই সেইটোও কনফাৰ্ম নহয়, আমাৰ দলত যে নাই সেইটোও ক্লিয়াৰ হোৱা নাই। কিন্তু তেওঁ ব্যক্তিগতভাৱে কি অৱস্থাত পৰিছে এইটো আমি অনুভৱ কৰিব পৰা নাই, তেওঁ নিজেহে জানে। যাৰ কাৰণে তেওঁ নিশ্চয় কিবা এটা ৰক্ষণাবেক্ষণ পাবৰ কাৰণে চিন্তা কৰিছে, সেইটোৱে মই ভাবিছোঁ আৰু ব্যক্তিগতভাৱে। কাৰণ মই তেওঁৰ বিপৰীতে চিন্তা নকৰোঁ, তেওঁ যি কৰিছে নিজৰ ভালৰ কাৰণেও কৰিবলৈ গৈছে। কিন্তু আমাৰ দলৰ ত্যাগ কৰাৰ পিছত তেওঁ ক'তো শান্তি নাপাব, সেই কথাটো মই জানো আৰু মই বিশ্বাস কৰোঁ। হত্যাকাণ্ড হৈছে যে কি ক'ব ইয়াৰ বিষয়ে? এইটো মই ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হোৱাৰ পিছত মই অলপ আগতেহে গম পাইছোঁ, কাৰণ যোৱাকালিৰ ঘটনা হয়। আজি মই অলপ আগতে গম পাইছোঁ, সেইটো মই নিজে পৰীক্ষা নিৰীক্ষা নকৰালৈকে মই ক'ব নোৱাৰোঁ। তথাপি এইটো মানে নিন্দনীয়, এইটো চোৰ ডাকাইতৰ কাম হ'ব পাৰে বুলি ভাবিছোঁ মই। অন্যথা মানে কোনো ইয়াত পলিটিক্স জড়িত হৈ থকা নাই, এইটো ব্যক্তিগত কাৰণ হ'ব পাৰে। যিয়েই নহওক কিয় এই অনুতপ্ত পৰিয়াললৈ মোৰ মানে কিবা থাকিব,